এজন নিৰ্ভীক আৰু স্পষ্টবাদী যুৱক আছিল। প্ৰতিবাদী কণ্ঠৰ বাবে এদিন তেওঁক গুলিয়াই মাৰিম বুলি কোনো উগ্ৰপন্থী সংগঠনে ভাবুকিও দিছিল। চৰকাৰক তীক্ষ্ণ ভাষাৰে থকা সৰকা কৰাৰ বাবে কিছুমানে তেওঁক বেয়াও পাইছিল, কিছুমানে তেওঁৰ আচৰণৰ বাবে পাগল বুলিও কৈছিল। ডিঙিৰ শিৰা ফুলাই ফুলাই চিঞৰি চিঞৰি কৈছিল সমগ্ৰ অসমৰ পৰা তেওঁৰ নামটো নিষিদ্ধ ঘোষণা হ'ব লাগে। আৰু হৈছিলো, কিন্তু সমগ্ৰ অসমৰ পৰা নহয়, আঙুলিৰ মূৰত গণিব পৰা কেইটামান অনুষ্ঠানৰ পৰা। পিছলৈ তেওঁলোকে প্ৰশংসাত পঞ্চমুখ হৈ পৰাত দেখা গৈছিল। অসমৰ জাতীয় সম্পদ আছিল তেওঁক জীয়াই ৰখাৰ দায়িত্ব আৰু কৰ্তব্য আছিল আমাৰে। কিন্তু আমি আজি তেওঁক ৰক্ষণাবেক্ষণ দিয়াত সঁচাই ব্যৰ্থ হ'লোঁ, যাৰ বাবে আজিও আমি হিয়া ভুকুৱাই কান্দি আছোঁ। কথা পাতিলেও কেৱল তেওঁৰেই কথা পাতিছোঁ, গান শুনিলেও কেৱল তেওঁৰেই গান শুনিছোঁ। আনৰ গানবোৰ যেন এতিয়া আমাৰ বাবে বেসুৰা। অকালতে গুচি যোৱাৰ বাবে তেওঁৰ বহু কাম আধৰুৱা হৈ ৰ'ল, লগতে আমাৰ অপূৰণীয় ক্ষতি হৈ ৰ'ল। প্ৰকৃততে কিয় এনে হৈছে? প্ৰতিবাদী কণ্ঠৰ বাবে আজি আমি তেওঁক হেৰুৱাইছোঁ নেকি? নে চলে বলে কৌশলে তেওঁক শেষ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচা হৈছিল? এয়া এই মুহূৰ্তত আমাৰ বাবে আজিলৈ এক ডাঙৰ প্ৰশ্ন। কিন্তু তাৰ উত্তৰ বিচৰাৰ আগতে আমি সকলোৱে জনা উচিত যে সেই প্ৰতিবাদী উদাত্ত কণ্ঠৰ সত্তাটোৰ প্ৰকৃত পৰিচয় কি আছিল। কি আছিল তেওঁ আৰু কি নাছিল তেওঁ? হয়, পৃথিৱীত এনেকুৱা এখন দেশ আছে য'ত বেছিভাগ চেলিব্ৰিটি বা তাৰকাই আত্মসন্মান হেৰুৱাই চৰকাৰ বা শক্তিপক্ষ আৰু টকা পইচাৰ পিছত দৌৰি ফুৰে। এক কথাত ক'বলৈ গ'লে তেওঁলোকক গোলাম বুলি ক'ব পাৰি। কিন্তু কম সংখ্যক এনে আছে যিয়ে কেৱল চলি থকা ছিষ্টেমৰ বিৰুদ্ধে থিয় দিয়াই নহয়, ছিষ্টেমৰ বিৰুদ্ধে উদাত্ত কণ্ঠেৰে প্ৰতিবাদ কৰিব পাৰে বা কৰিবলৈ পচন্দ কৰে। আৰু তাৰ ভিতৰত, সেই প্ৰতিবাদী সত্তাৰ ভিতৰত এজন আছিল আমাৰ হিয়াৰ আমঠু জুবিন দা, অৰ্থাৎ জুবিন গাৰ্গ, যিয়ে নিজকে বিদ্ৰোহী অৰ্থাৎ ৰেবেল বুলি ঘোষণা কৰিছিল। 2025 চনৰ 19 ছেপ্টেম্বৰ, এটা অভিশপ্ত দিন। এই দিনটো বিশ্বৰ ইতিহাসত চিৰকালৰ বাবে খোদিত হৈ ৰ'ল। সেইদিনা সমুদ্ৰৰ ঢৌৱে কেৱল এজন মানুহকেই নহয়, এটা যুগৰ কেইবাটাও প্ৰজন্মৰ কণ্ঠক নিজৰ গভীৰতাত সমাহিত কৰিছিল। সেই দিনটোতে অগণিত গৰাকীৰ চকুত অশ্ৰু বোৱাই অসংখ্যজনৰ বুকুত নিজকে গুপুতে এৰি এক অজান মুলুকলৈ গুচি গ'ল আমাৰ হিয়াৰ আমঠু জুবিন দা। জুবিন দাৰ নামটো কেৱল তেওঁৰ অসংখ্য অনুৰাগীৰ মাজতেই যে আবদ্ধ আছিল তেনে নহয়। অসমৰ প্ৰত্যেকটো অলিয়ে গলিয়ে, প্ৰতিটো উৎসৱ পাৰ্বণ জুবিন দাৰ নাম অবিহনে আধৰুৱা আছিল। জুবিন দাৰ সেই ভয়ানক খবৰটো পোৱাৰ লগে লগে সমগ্ৰ অসম স্তব্ধ হৈ পৰিছিল। শিশুৰ পৰা বৃদ্ধলৈকে, ছাত্ৰ ছাত্ৰীৰ পৰা আৰক্ষীলৈ, নিবনুৱাৰ পৰা চাকৰিয়াললৈ, কবিৰ পৰা নাট্যকাৰলৈ কোনেও চকু পানী ৰখাব পৰা নাছিল। স্বতঃস্ফূৰ্তভাৱে সকলো অফিচ কাছাৰী বন্ধ হৈ পৰিছিল। চৰকাৰে 3 দিনৰ বন্ধ ঘোষণা কৰিবলগীয়া হৈছিল। আৰু যেতিয়া জুবিন দাৰ নশ্বৰ দেহটো অসমত উপস্থিত হৈছিল, তেতিয়া লাখ লাখ মানুহে এবাৰ হিয়াৰ আমঠুক চাবলৈ ৰাজপথলৈ ওলাই আহিছিল। তেতিয়া কাৰো মুখত কোনো শব্দ নাছিল, আছিল মাথো উচুপনি আৰু চকুত আছিল চকু পানী। আচৰিত কথা, ইমান ভিৰৰ মাজতো কোনো ক'তো আঘাতপ্ৰাপ্ত হোৱা নাছিল, কোনো হাল্লা নাছিল, কোনো হুলস্থুল নাছিল। আছিল মাত্ৰ গান আৰু গান মায়াবিনী ৰাতিৰ বুকুত। আৰু যেতিয়া 23 ছেপ্টেম্বৰ দিনটো আহিল, তেতিয়া বিশ্বৰ ইতিহাসৰ অভিলেখৰ ওপৰত অভিলেখ গঢ় লৈ উঠিল আৰু ভংগ হ'ল। কোনেও চাগে সপোনতো ভবা নাছিল যে জুবিন দাৰ অন্তিম যাত্ৰাত লক্ষ লক্ষ মানুহে আহি ভিৰ কৰিবহি। অসমৰ বাহিৰৰ ৰাজ্যৰ মানুহৰ মনত নিশ্চয় হয়তো এই প্ৰশ্নটো উত্থাপন হ'ব যে এগৰাকী গায়কৰ মৃত্যুত সমগ্ৰ ৰাজ্য কিয় স্তব্ধ হৈ পৰিছে। আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে যে জুবিন দা আমাৰ বাবে বা অসমৰ বাবে কেৱল এগৰাকী গায়ক নহয়, তেওঁক কেৱল এগৰাকী শিল্পীৰ শাৰীত থ'লে সত্যৰ অপলাপ কৰা হ'ব। কাৰণ তেওঁ এজন সমাজ সচেতন ব্যক্তি আছিল। সমাজত চলি অহা অন্যায়, অবিচাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ বিৰুদ্ধে তেওঁ সদায় মাত মাতিছিল। অসমীয়া সংগীত জগতত জুবিন দাৰ আগমন বা উত্থান সঁচাকৈ বৰ বিস্ময়কৰ আৰু ৰোমাঞ্চকৰ। 1990 চনৰ আৰম্ভণিৰ কথা এয়া। জুবিন দাই এনে সময়ত সংগীতৰ জগতখনত খোজ দিছিল যেতিয়া অসমক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব খোজা এটা উগ্ৰপন্থী সংগঠনে গা কৰি উঠিছিল, যাৰ নাম হৈছে ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছাম, অৰ্থাৎ উলফা বা আলফা।
সেই সময়ত সম্পূৰ্ণ এটা প্ৰজন্মই অসমক এখন অন্য ৰাষ্ট্ৰ হিচাপে চাব বিচাৰিছিল, যাৰ বাবে তেওঁলোকে হাতত অস্ত্ৰও তুলি লৈছিল। আলফাৰ বিৰুদ্ধে তেতিয়া ভাৰতীয় সেনাবাহিনীয়ে অপাৰেশ্যন বজ্ৰং আৰম্ভ কৰিছিল, যাৰ ফলত অসমৰ যুৱক যুৱতীৰ মাজত এক গভীৰ নিৰাশাই শিপাইছিল। চাৰিওফালে কেৱল হিংসা আৰু হিংসা আৰু হিংসা, গুপ্ত হত্যা। আৰু এই এক গভীৰ পৰিস্থিতিত জুবিন দাই অসমৰ ৰাইজক উপহাৰ দিয়ে অনামিকা নামৰ এটা এলবাম। এই এলবামটোৱে মানুহৰ মাজত এটা নতুন আশা কঢ়িয়াই আনিছিল। জুবিন দাৰ গীতৰ কথা, সুৰ আৰু শব্দ তথা তেওঁৰ সাংগীতিক পাৰদৰ্শিতাই সেই সময়ত চলি থকা হত্যা হিংসাৰ পৰিৱেশৰ মাজত এক মৃদু বতাহ বোৱাইছিল, শান্তিৰ বতাহ বোৱাইছিল, প্ৰজন্মক মৰম ভালপোৱাৰ কথা শিকাইছিল। জুবিন দাৰ অনামিকাই আছিল অসমৰ প্ৰথমটো ৰক এলবাম। এই এলবামটো মুকলি হোৱাৰ লগে লগেই তেওঁৰ জনপ্ৰিয়তাৰ ঊৰ্ধ্বলৈ গুচি গৈছিল। সকলোৰে মুখে মুখে গুণগুণনি উঠিছিল, হাঁহিলে তুমি মুকুতা মণি সৰে, প্ৰীতিৰ সুবাসে, মনৰ নিজানৰ দৰে আদি গীত। আৰু জুবিন দাৰ ৰাতিৰ ভিতৰতে সৰ্বজন বিদিত এগৰাকী তাৰকা হৈ পৰিছিল। এনেকৈ আৰম্ভ হৈছিল জুবিন দাৰ সাংগীতিক যাত্ৰা, আৰু তেওঁ এটাৰ পিছত এটাকৈ অতি মনোগ্ৰাহী সংগীতৰ উপহাৰ দি গৈছিল, যাৰ বাবে তেওঁ প্ৰতিজন অসমীয়াৰ মানসপটত নিজৰ ছবি ৰাখিবলৈ সক্ষম হৈছিল। বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ মাজত জুবিন দা যথেষ্ট জনপ্ৰিয় আছিল। জুবিন দাৰ গান অসমত বাস কৰা প্ৰতিটো জাতিৰ বাবে উৎসৰ্গিত আছিল। প্ৰতিটো উৎসৱত জুবিন দাৰ গান বাজি উঠিছিল। জুবিন দাৰ গান অবিহনে উৎসৱ যেন আধৰুৱা আছিল। মানুহৰ মনত যথেষ্ট নিৰাশা আছিল যদিও জুবিন দাৰ গানে মানুহক নিজৰ মাতৃভূমিৰ লগত জড়িত হৈ থাকিবলৈ প্ৰেৰণা যোগাইছিল। সেয়েহে কোৱা হয় যে 1990 চনৰ অসমখনত জুবিন দাৰ অৱতাৰ খুবেই প্ৰয়োজন আছিল, যিয়ে নিজৰ গানৰ মাধ্যমেৰে অসমীয়া সংস্কৃতিক আগুৱাই লৈ যাব পাৰে। মানুহে পৰিৱৰ্তন বিচাৰিছিল আৰু জুবিন দায়ো তাকেই কৰিছিল। কেতিয়াবা যদি তেওঁৰ গানত প্ৰতিবাদ আছিল, কেতিয়াবা সংস্কৃতিৰ গৌৰৱ। তেওঁৰ গানৰ শিপাডাল ইমানেই মজবুত আছিল আৰু ইমানেই দীঘল আছিল যে সেই শিপা অসমৰ নদী, শস্য, পথাৰ আৰু সংস্কৃতি আদি সকলোতে শিপাই গৈছিল। যি সময়ত অসমীয়া ডেকা গাভৰুৱে ষ্টেটাছ মেইনটেইন কৰিবলৈ অসমীয়া গান শুনা বাদ দি ইংলিছ গান শুনিছিল, হিন্দী শুনিছিল, তেতিয়া জুবিন দাই নিজৰ আৱেগ অনুভূতিৰে এনেকুৱা কিছুমান গানৰ সৃষ্টি কৰিছিল যে ইংৰাজী ভাষাৰ দমনীয়তাক ধূলিসাৎ কৰিছিল। 2000 চনলৈকে জুবিন দা এনে এটা নাম হৈ পৰিল যি মানুহৰ মুখে মুখে প্ৰচলিত হ'বলৈ ধৰিলে। চাৰিওফালে কেৱল জুবিন দাৰ প্ৰতিচ্ছবি। জুবিন দাৰ প্ৰতিচ্ছবি অবিহনে যেন সকলো আধৰুৱা আছিল। চাওঁতে চাওঁতে জুবিন দাৰ কণ্ঠৰ দপদপনি ইমানেই বাঢ়ি গ'ল যে সেই দপদপনিৰ বাবে বলিউডো কঁপি উঠিছিল। গেংষ্টাৰ চিনেমাখনৰ ইয়া আলি গানটো ইমানেই জনপ্ৰিয় হৈ পৰিল, জুবিন দা সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয় হৈ উঠিল। শিশুৰ পৰা বৃদ্ধলৈকে জুবিন দাক চিনি পোৱা হ'ল। অসমৰ বাহিৰত সকলোৱে এই গানটোৰ বাবেই জুবিন দাক জানিছিল, কিন্তু তেওঁ ইয়া আলিতে থমকি ৰোৱা নাছিল। তাৰ পিছতো কেইবাখনো বিগ বাজেটৰ চিনেমাত তেওঁ কেইবাটাও জনপ্ৰিয় গান উপহাৰ দি থৈ গৈছে। কিন্তু আটাইতকৈ বিস্ময়কৰ কথা বা আচৰিত কথা এইটোৱেই যে যেতিয়া তেওঁ বলিউডত নিজৰ দক্ষতাৰে খোপনি পুতিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ আৰু মুম্বাইত নাথাকে, তেওঁ অসমতে থাকিব। সেয়েহে অসমলৈ গুচি আহিছিল। এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে বলিউডৰ বৰ এটিটিউড, তেওঁ অসমৰ ৰজা আৰু ৰজাই কেতিয়াও নিজৰ ৰাজ্য ত্যাগ কৰিব নালাগে। এবাৰ তেওঁক ৰোহিত ছেঠীয়ে এটা গান গাবলৈ অনুৰোধ কৰিছিল। লগত ইয়া আলিৰ মিউজিক ডাইৰেক্টৰ প্ৰীতমো আছিল। জুবিন দাই গানটো ভাল লগা নাই বাবে নাগাওঁ বুলি ক'লে। তেতিয়া ৰোহিত ছেঠীয়ে প্ৰীতমক ক'লে, ইয়ে কেঁচা আদমি হে ৰে? তেতিয়া প্ৰীতমে কৈছিল, ইয়ে এছা হি হে, ইয়ে তো ৰাজা হে। জুবিন দাই এবাৰ হিমেশ ৰেশমিয়াকো কৈছিল যে কিবা যদি গান কৰিবলৈ আছে তেন্তে তহঁত মোৰ ওচৰলৈ আহিব লাগিব, মই নাযাওঁ আৰু মই কেতিয়াও পইচাৰ কাৰণে গান নাগাওঁ। কিন্তু আজিৰ জনপ্ৰিয় গায়কে এই কাম কৰিব পাৰিলেহেঁতেন নে? ভাল নালাগিলেও ৰোহিত ছেঠীয়ে দিয়া অফাৰ প্ৰত্যাখ্যান কৰিব পাৰিলেহেঁতেন নে? নকৰিলেহেঁতেন, কাৰণ সেইখিনি সাহস আৰু নিজৰ ওপৰত বিশ্বাসো থাকিব লাগিব। 40তকৈ অধিক ভাষা আৰু 38,000তকৈ অধিক সংখ্যক গান গাই জুবিন দাই ইতিমধ্যে তেওঁৰ সক্ষমতা, তেওঁৰ ৰাজকীয়তা দেখুৱাই থৈ গৈছে। বিশ্বৰ ইতিহাসত যি এতিয়ালৈকে কোনেও কৰিব পৰা নাই আৰু ভৱিষ্যতেও হয়তো কৰিব নোৱাৰে। ইয়াৰ উপৰিও তেওঁ 12 প্ৰকাৰৰ বিভিন্ন বাদ্যযন্ত্ৰ বজাব পাৰিছিল। কিন্তু অতি দুৰ্ভাগ্যৰ কথা এয়াই যে ইমানখিনি প্ৰতিভা থকাৰ পিছতো জুবিন দাই সিমানখিনি পাৰিশ্ৰমিক পোৱা নাছিল যিমান তেওঁ পাব লাগিছিল। কাৰণ আপোনালোকে জানেই যে জুবিন দাৰ লগত কিছুমান পৰজীৱীয়ে বাস কৰিছিল,
যিয়ে জুবিন দাক শুহি শুহি খাই আছিল। এতিয়া এইখিনিলৈ আপোনালোকে বুজি পালে যে জুবিন দাই কি কাম কৰিছিল। কিন্তু আজিকালি তেনে বহু জনপ্ৰিয় কণ্ঠশিল্পী আছে, আগতেও আছিল। বহুতেই নিজৰ কণ্ঠৰ জনপ্ৰিয়তা স্বীকৃতি পাবলৈ সক্ষম হৈছে। কিন্তু জুবিন দা কিয় বিশেষ? আজি প্ৰতিগৰাকী অসমীয়াৰ লগত জুবিন দাৰ এক স্মৃতি জড়িত হৈ আছে। প্ৰতি ঘৰতে জুবিন দাৰ এখন ফটো আছে, কাৰণ জুবিন দাই মানুহৰ কাৰণে জীয়াই থাকিছিল। তেওঁ আছিল এগৰাকী প্ৰকৃত মানুহ হিচাপে মানুহ আৰু প্ৰকৃতিৰ বাবে কৰিবলগীয়া কোনো কামেই তেওঁ বাদ দিয়া নাছিল। কেতিয়াবা তেওঁ ৰাস্তাত সাধাৰণ মানুহৰ লগতে বহিছিল আৰু তেওঁলোকৰ লগতে খোৱা বোৱা কৰিছিল। ৰিক্সাৱালা, ঠেলাৱালাৰ পৰা আদি কৰি সকলোৰে লগত তেওঁ সমানে সকলোকে যিকোনো পৰিস্থিতিতে সহায় কৰিছিল। বিভিন্ন সামাজিক কামৰ বাবে তেওঁ আৰ্থিক সাহায্যও আগবঢ়াইছিল। জুবিন দাই জীৱনত বহু হাজাৰ অসহায় মানুহক সহায় কৰিছিল। জুবিন দাৰ ষ্টুডিঅ'ৰ সন্মুখত আৰু ঘৰত সদায় কোনোবা নহয় কোনোবা ৰৈ থাকিছিল তেওঁৰ পৰা কিবা অলপ সহায় পাবলৈ। আৰু জুবিন দাই কাকো নিৰাশ কৰা নাছিল। কেতিয়াবা বিয়া, কেতিয়াবা মৃতকৰ সৎকাৰ, কেতিয়াবা কাৰোবাৰ স্কুলৰ ফিজ, জুবিন দাই সকলো ক্ষেত্ৰতে আৰ্থিক সহায় আগবঢ়াইছিল। প্ৰতি বছৰে বানপানীৰ সময়ত বানপীড়িত লোকক সহায়ৰ হাত আগবঢ়াবলৈ জুবিন দা সদায় আগত আছিল। আনকি ক'ভিডৰ সময়ত জুবিন দাই নিজৰ ঘৰটো ক'ভিড চেণ্টাৰ বনাবলৈ চৰকাৰক অনুৰোধ কৰিছিল। ইয়াৰ উপৰিও জুবিন দাই 15 গৰাকী অসহায় শিশুক নিজৰ কৰি লৈছিল। তেওঁলোকৰ শিক্ষা, খোৱা বোৱা সকলো দায়িত্ব তেওঁ গ্ৰহণ কৰিছিল। তাৰ ভিতৰত এজনী ছোৱালী আছিল কাজলী, যাৰ কাহিনীটো অলপ বেলেগ আছিল। এদিন জুবিন দাই কামৰ পৰা আহি থাকোঁতে দেখিলে যে ৰাস্তাত এজনী ছোৱালী, যিয়ে ঘৰুৱা কাম কাজত সহায় কৰি আছিল। কোনোবাই তাইক নেৰা নেপেৰাকৈ গালি গালাজ কৰি আছিল। জুবিন দাই লগে লগে তাইক উদ্ধাৰ কৰিলে। কেৱল উদ্ধাৰ কৰাই নহয়, আইনীভাৱেও এখন যুদ্ধত নামিল আৰু অৱশেষত সেই যুদ্ধত জয়ী হৈ তাইৰ সমস্ত দায়িত্ব জুবিন দাই গ্ৰহণ কৰিছিল। এনেবোৰ কাৰণতে জুবিন দা সঁচা অৰ্থত মানুহৰ জীৱনত এজন নায়কৰ দৰে হৈ পৰিছিল। কিন্তু জুবিন দা কেৱল এজন চিনেমাৰ হিৰো বা নায়কৰ দৰে নাছিল। তেওঁ আছিল এজন বিদ্ৰোহী, যিয়ে সদায় নিজৰ শক্তিক অপব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে মাত মাতিছিল। লাগিলে সেয়া ধৰ্মীয়ই হওক বা ৰাজনৈতিকেই হওক, যাৰ বাবে হয়তো তেওঁক সেই পথৰ পৰা আঁতৰাবলৈ পৰিকল্পনা কৰি থোৱা আছিল। জুবিন দা কিউবাৰ মাৰ্ক্সবাদী চে গুৱাভাৰাৰ জীৱনেৰে অনুপ্ৰাণিত আছিল। তেওঁ সদায় মুক্ত পক্ষীৰ দৰে মনলৈ যি আহিছিল তাকেই কৈছিল। কালৈকো ভয় কৰা নাছিল, খাতিৰ কৰা নাছিল। ৰাজনৈতিক নেতাই হওক বা মন্ত্ৰী বিধায়কেই হওক, কাকো প্ৰশ্ন নকৰাকৈ থকা নাছিল আৰু প্ৰত্যাহ্বানো জনাইছিল। আনকি তেওঁ এটা সাক্ষাৎকাৰত দৰ্শকৰ সন্মুখত মুক্তভাৱে কৈছিল, অসমৰ সকলো মন্ত্ৰী বিধায়ক, ৰাজনৈতিক নেতা দুৰ্নীতিগ্ৰস্ত, তেওঁলোক বিজেপিৰে হওক বা কংগ্ৰেছৰে হওক। জুবিন দাই নিজকে সদায় নাস্তিক বুলি কৈছিল। তেওঁৰ কোনো জাতি নাই, ধৰ্ম নাই, তেওঁৰ কোনো ভগৱান নাই, তেওঁ মুক্ত। ব্ৰাহ্মণ কুলত জন্মগ্ৰহণ কৰা জুবিন দাই জাত পাতক সদায় ঘৃণা কৰিছিল। জুবিন দাই এটা সাক্ষাৎকাৰত নিজেই কৈছিল যে দ্বাদশ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ লগুণ ছিঙি আঁঠুৱা টনা ৰছী হিচাপে ব্যৱহাৰ কৰিছিল, যিটো পিছত তেওঁ কাঞ্চনজংঘা চিনেমাখনতো প্ৰতিফলিত কৰিছিল। জুবিন দাই সদায় পশু পক্ষী, জন্তু জানোৱাৰ আদিৰ হত্যা, বলি আদিৰ বিৰোধিতা কৰিছিল। কুকুৰ, মেকুৰী, বান্দৰৰ পৰা আৰম্ভ কৰি বগলী, কাউৰীলৈকে সকলো প্ৰাণীকে তেওঁ মৰমেৰে সাৱটি ৰাখিছিল। 2018 চনৰ মে' মাহত বলিউডৰ অভিনেতা গোবিন্দা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহি এটা মহ বলি দিছিল। তেতিয়া একমাত্ৰ জুবিন দাই মাত মাতিছিল। তেওঁ কৈছিল যে কোনো দেৱী দেৱতাই জন্তুৰ তেজ নিবিচাৰে, ধৰ্মৰ নামত জন্তুৰ বলি দিয়া প্ৰথা বন্ধ হ'ব লাগে। জুবিন দাই আনকি এয়াও কৈছিল যে গোবিন্দাই যদি মা কামাখ্যাক প্ৰসন্ন কৰিব খোজে তেন্তে তেওঁ নিজৰ বলি দিয়া উচিত। জুবিন দাই অসমীয়া ভাষা আৰু সংস্কৃতিক যথেষ্ট ভাল পাইছিল, কিন্তু অন্ধ ৰাষ্ট্ৰবাদী নাছিল। 2013 চনৰ এপ্ৰিল মাহত আলফাই অসমীয়া কণ্ঠশিল্পীসকলক এটা সকিয়নি দিছিল যে বিহুৰ সময়ত কেৱল অসমীয়া গীতহে পৰিৱেশন কৰিব লাগিব, কোনো হিন্দী বা অন্য ভাষাৰ গীত নচলিব, যাতে ভাৰতীয় সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে। সেই সময়ত জুবিন দা একমাত্ৰ এনে এগৰাকী শিল্পী আছিল যিয়ে আলফাৰ নিচিনা উগ্ৰবাদী সংগঠনৰ বিৰুদ্ধে থিয় দিছিল। তেওঁ আলফাৰ উত্তৰত কৈছিল, হু দ্য হেল আৰ ইউ, আই ডোণ্ট কেয়াৰ। জুবিন দাই কৈছিল যে সংগীতৰ কোনো ভাষা নাই, আৰু এইবোৰ ক'বলৈ আলফা কোন হয় যে হিন্দী গানে অসমীয়া সংস্কৃতি ধ্বংস কৰিব? এয়া সম্পূৰ্ণৰূপে আউটডেটেড আৰু অতি সংকুচিত চিন্তাধাৰা। জুবিন দাই আলফা স্বাধীনৰ কথা পোনছাতে নস্যাৎ কৰিছিল আৰু ৰঙালী বিহুৰ অনুষ্ঠানত হিন্দী গীত পৰিৱেশন কৰা বন্ধ কৰা নাছিল। আলফাই তেওঁক গুলীয়াই মাৰিম বুলি ধমকি দিছিল।
সেই সময়ত অসম চৰকাৰে জুবিনদাৰ বাবে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰিছিল কিন্তু জুবিনদাই কৈছিল যে তেওঁ মানুহৰ বাবে তেওঁকে নিৰাপত্তাৰক্ষীৰ কোনো প্ৰয়োজন নাই কাৰণ তেওঁ মানুহৰ মাজত থাকি আটাইতকৈ বেছি সুৰক্ষিত অনুভৱ কৰে জুবিনদাৰ এই সাহসৰ বাবে তেওঁক বিৰোধ কৰা সকলেও কিন্তু তেওঁক বেয়া পোৱা নাছিল শেষত আলফা স্বাধীনে পিছত প্ৰকাশ কৰিছিল যে জুবিন তেওঁলোকৰ ভাতৃৰ দৰে আৰু আজি সেই আলফা স্বাধীনেও জুবিনদাৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এনেধৰণৰ ব্যক্তিত্ব থকা তাৰকা আজি ওলাবনে জুবিনদাই যিকোনো শ্ৰেণীৰ মানুহৰ কাৰণে চৰকাৰৰ বিৰোধ কৰিবলৈ দুবাৰ চিন্তা কৰা নাছিল তেওঁ সমালোচনা কৰিবলৈ হ'লে কাৰো মুখলৈ চোৱা নাছিল লোক ঢাক নকৰাকৈ সকলোকে কঠোৰ ভাষাৰে সমালোচনা কৰিছিল সেইবাবেই বহুতেই তেওঁক সমীহ কৰি চলিছিল যেতিয়া মোদী চৰকাৰে কা আইন লৈ আহিছিল তেতিয়াও জুবিনদাই নিজৰ দায়িত্বৰ পৰা পিছুৱাই যোৱা নাছিল বৰং তেওঁ এই আন্দোলনৰ গুৰি ধৰিছিল জুবিনদাই চিধা কৈছিল মৰি যাম তথাপি অসমত কা লাগু হ'বলৈ নিদিওঁ আৰু মই জীয়াই থকালৈকে অসমত কোনো কাৰণতেই কা আহিব নোৱাৰে সেয়েহে জুবিনদাই 2019 চনৰ কা আন্দোলনৰ সন্মুখৰ পৰাই গুৰি ধৰি এটা গান গাইছিল পলিটিক্স নকৰিবা বন্ধু যেটো এতিয়া যুৱ প্ৰজন্মৰ মাজত শ্লোগান হৈ পৰিছে জুবিনদাই সদায় এটা কথা কৈছিল যে আন্দোলন কৰ প্ৰতিবাদ কৰ কিন্তু হিংসাৰে নহয় জ্বলাই মাৰি কাটি নহয় 2024 পৰ্যন্ত জুবিনদাই কাৰ বিৰুদ্ধে থিয় হৈ আছিল কিন্তু কেৱল কাৰ কথাই নহয় আমি জানো যে জুবিনদা প্ৰকৃতি প্ৰেমী আছিল পৰিৱেশ বিনষ্ট কৰাৰ বিৰুদ্ধেও জুবিনদাই মাত মাতিছিল 2024 চনত যেতিয়া বিজেপি চৰকাৰে এখন ফ্লাইঅভাৰ সাজিবলৈ দীঘলী পুখুৰীৰ পাৰত থকা বহু পুৰণি গছ কাটিবলৈ ওলাইছিল তেতিয়াও জুবিনদা সন্মুখত এখন বৃহৎ প্ৰাচীৰৰ দৰে থিয় দিছিল জুবিনদাই কৈছিল যে ফ্লাইঅভাৰ সাজিবলৈ গছ কটাটো গ্ৰহণযোগ্য নহয় চৰকাৰে য'ত গছ কাটিব লাগে তাত নাকাটে আৰু য'ত কাটিব নালাগে তাত কাটিব বিচাৰে জুবিনদাই কাকো ঘেণ্টাওক খাতিৰ নকৰাকৈ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৈছিল যদি চৰকাৰে গছ কাটে তেন্তে তেওঁ আন্দোলন আৰম্ভ কৰিব তেওঁ আনকি এয়া ক'বলৈ ভয় কৰা নাছিল যে চৰকাৰে যদি গছ কাটে তেন্তে তেওঁলোককো কাটিবলৈ সাজু যাৰ বাবে বিজেপি চৰকাৰে গছ কটা বন্ধ কৰিবলগীয়া হৈছিল ইয়াৰ পৰাই বুজা যায় যে এগৰাকী সাধাৰণ মানুহতকৈ এগৰাকী শিল্পীয়ে যেতিয়া মাত মাতে তেতিয়া কিমান প্ৰভাৱ পৰে কিন্তু দুৰ্ভাগ্যৰ বিষয় এয়া যে আমাৰ দেশৰ প্ৰায় তাৰকা বা সেলিব্ৰিটি সদায় শক্তিপক্ষৰ অৰ্থাৎ চৰকাৰৰ পক্ষত থাকে তেওঁলোক সুবিধাবাদী কেতিয়াও সাধাৰণ মানুহৰ হৈ মাত নামাতে কিন্তু আমাৰ জুবিনদা এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰমী আছিল জুবিনদা সদায় আমাৰ লগত সাধাৰণ মানুহৰ লগত আছিল আৰু এয়াই কাৰণ যে জুবিনদাৰ মৃত্যুত লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছিল আৰু আজিও তাৰ ব্যতিক্ৰম নহয় জুবিনদাই কেতিয়াও মানুহক জাত পাত ধৰ্মলৈ ভাগ কৰা নাছিল সেয়েহে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি দিবলৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছিল এয়া বিশ্বৰ ইতিহাসৰ এক বিৰল দৃশ্য আছিল যে সকলো এক হৈ পৰিছিল সকলো মিলি আছিল আজি কিছু বছৰ আগলৈ ৰাজনীতিৰ মেৰপাকত সোমাই অসমখন কেৱল আৰু কেৱল হিন্দু মুছলিম হৈ আছিল আজি সেয়া সলনি হৈ এক হৈ পৰিছে কাহানিও নেদেখা নুশুনা ঘটনা দেখিবলৈ পোৱা গৈছিল মুছলমান সম্প্ৰদায়ৰ লোকসকলেও জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ ফুল সিঁচিছিল চাকি জ্বলাইছিল এয়া পৰিৱৰ্তন একমাত্ৰ জুবিনদাৰ বাবেহে সম্ভৱ আছিল এগৰাকী সাধাৰণ মানুহ ব্যক্তিৰ পৰা এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ল কেৱল অনুষ্ঠানেই নহয় ভগৱানলৈ ৰূপান্তৰিত হ'ল কৈ গ'ল ভৱিষ্যত দ্ৰষ্টা হিচাপে বহু কথা এবাৰ জুবিনদাই এটি সাক্ষাৎকাৰত কৈছিল যে মই মৰাৰ আগে আগে এনে এটা কাম কৰি থৈ যাম যিটো 100 বছৰলৈও কোনেও কৰিব নোৱাৰে কিন্তু হে ভৱিষ্যত দ্ৰষ্টা সেয়া 100 বছৰ নালাগে 200 বছৰ নালাগে ইতিহাসৰ পাতত বহু হাজাৰ বছৰৰ পিছতো আপোনাৰ এই নাম অমৰ হৈ থাকিব আপোনাৰ নাম লৈ 20 আৰু 21 শতিকাৰ এটা অধ্যায় লিপিবদ্ধ হ'ব জুবিনদাই জাতিৰ বাবে মাটিৰ বাবে যিমানখিনি কৰিবলগীয়া আছিল বহু কম সময়তে কৰিলে এতিয়া কিন্তু আমি অসমীয়া ৰাইজে সেই জুবিনদাই কৰি থৈ যোৱা কাম বহু দীঘলীয়া সময়ৰ বাবে কৰিব লাগিব আপুনি কি ভাবে আপোনাৰ মতামত নিশ্চয় জনাব জয় জুবিনদা জুবিনদা অমৰ হওক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰো কৰক ধন্যবাদ